তো গাইজ দেখিছে আমাৰ কি অৱস্থা হৈছে। তো তাৰ পৰা জ্বৰ উঠিছে এতিয়া। সকলোৱে গম পায়, ডক্টৰৰ তাতে গৈছিলোঁ, কিন্তু দিনত ভালে আছিলে, পেইন কিলাৰ লৈ আছিল, কিন্তু এতিয়া আৰু জ্বৰ উঠিছে কাৰণ তাৰ বিষ ষ্টাৰ্ট হৈ গৈছে। তো মেইন কথাটো হ'ল কি, সেইদিনা আমি গোৱালপাৰা গৈছিলোঁ, গোৱালপাৰা যাই থাকোঁতে তাই ইয়াতে জ্বৰ উঠিছিল অলপমান। তো ভাবিছিলোঁ জ্বৰটো কমি যাব, আৰু তাৰ দাঁতৰ বিষ ষ্টাৰ্ট হৈছিল। তো ভাবিলোঁ কি জ্বৰ উঠিছে, দাঁতৰ বিষ উঠিছে, টেবলেট খালে ঠিক হৈ যাব। তো যাই কাৰণে টেবলেট লৈ ল'ম ফাৰ্মাচীৰ পৰা। তো ফাৰ্মাচীৰ পৰা টেবলেট লৈ ল'লোঁ। তাৰপিছত লোৱাৰ পিছতো ঠিক হোৱা নাই। তো এদিন ৰখিলোঁ যে ঠিক হ'ব নেকি, নাই ঠিক নহ'ল। তো তাৰপিছত আমি জল্দি গুচি আহিলোঁ। আহি ডক্টৰক দেখালোঁ, আহি কেয়াৰত মালিগাঁৱত। তো সেইদিনা আহোঁতে দেৰি হৈছিল। তাৰপিছত ডক্টৰে ক'লে এক্সৰে কৰিব লাগিব, অলপ ইনফেকশ্যন হৈছে। ডক্টৰে চোৱাৰ পিছত তো সেইদিনা আমি এক্সৰে কৰা নহ'ল, আৰু তাৰ ছেকেণ্ড দিনটো আমি যোৱা নহ'ল কিবা কাৰণত। আৰু আজি থাৰ্ড দিন, আজি গৈছিলোঁ আমি এক্সৰে কৰিবলৈ ৰাতিপুৱা, আপোনালোকে গমেই পায়। তো এক্সৰে কৰাৰ পিছত ডক্টৰক দেখাব নোৱাৰিলোঁ, কাৰণ আজি হ'ল বৃহস্পতিবাৰ, আৰু বৃহস্পতিবাৰে মালিগাঁও বন্ধ থাকে প্ৰায়। তো সেইকাৰণে আমি ডক্টৰক দেখাব নোৱাৰিলোঁ। তো আহি দেখিলে আৰু এনেকৈ বিচনাত জ্বৰত পৰি আছে। তো দেখিছে তাই দুখন কম্বল উৰাই দিছোঁ। আৰু সকলোৱে ক'ব কি দিনত এনেকৈ আইচক্ৰীম খাই আছিল, ৰেষ্টুৰেণ্টতো গৈছে, কিন্তু একচুৱেলি হয় কি, দিনত তাইৰ পেইন কিলাৰ যেতিয়া ৰাতিপুৱা লৈছিল, পেইন কিলাৰ আৰু এণ্টিবায়'টিক, তো লোৱাৰ পিছত গোটেই গাৰ নৰ্মেল মানুহৰ নিচিনা হৈ যায় দিনটো। তাৰপিছত আৰু গধূলি হ'লে আৰু ছেইম ছিষ্টেম, মানে ৰাতি হ'লে বিষ ষ্টাৰ্ট হৈ যায় তাইৰ। গালখন এখন ফুলি আছে, এইখন গাল এনেকৈ গম নাপায়, কিন্তু যোনে কেমেৰাত ভালকৈ গম নাপায়, গালখন ফুলি আছে, কিন্তু বিষাই বহুত, আৰু পূৰা সেই বিষৰ কাৰণে জ্বৰ উঠি যায় ৰাতি। তো বহুতে প্ৰব্লেমত ফাঁচি গৈছোঁ। গাইজ, কি কৰিলে ভাল হ'ব আপোনালোকে কমেণ্টত জনাব, ক'ত কি কৰিলে ভাল হ'ব, আপোনালোকে মোতকৈ বেছি ভালকৈ জানে। তো এতিয়া বেয়া লাগি আছে, কাৰণ এনেকৈ শুই থাকিলে মোৰো ভাল নহয়, কাৰণ বাবু কষ্ট পায় বহুত, নিশান্তে বহুত কষ্ট পায়, কাৰণ এনেকৈ শুই থাকিলে নিশান্তৰো অসুবিধা হয়। তাই সি গাখীৰ খাবৰ কাৰণে খোজে, কিন্তু গাখীৰ দিব নোৱাৰোঁ, কাৰণ তাই পেইন কিলাৰ লৈ আছে, এণ্টিবায়'টিক লৈ আছে, সেইকাৰণে গাখীৰো দিব পৰা নাই। তো বিৰাটেই অসুবিধা। তো গাইজ, যদি কোনোবাই পাৰে প্লিজ অলপ হেল্প কৰক, যেন কেনেকৈ ঠিক হ'ব, কি কৰিলে ভাল হ'ব, অলপমান যদি কোনোবা যদি ভাল ডক্টৰ আছে প্লিজ মোক কনচাল্ট কৰক, যে মেছেজ কৰক যে কি কৰিলে ভাল হ'ব। মই তেতিয়া মানে মই পূৰা সঠিক লাইনত যাব পাৰিম, কাৰণ মই এতিয়া মানে দুবিধাত পৰি গৈছোঁ যে কি কৰিলে ভাল হ'ব মেইনলি। তো তাই এনেকৈ শুই আছে, তো বেয়া লাগি আছে, 4-5 দিন হ'ল। তো গাইজ, এইখিনিয়ে আৰু ক'ব লগা আছিল গাইজ। তো এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰোঁ গাইজ।